আলফাৰ লগত ক্লেছ হৈছে বেবী ডু ডাই ডু, হুমা কুৰেশ্বীৰ মুভি। আজি দুখন মুভি একেলগে চাইছোঁ, খুব কষ্ট হৈছে যাতে চাইছোঁ এইকাৰণে যাতে আপোনালোকক আহি কিনে ৰিভিউটো দিব পাৰোঁ আৰু আপোনালোকৰ পইচাকেইটা বচাব পাৰোঁ বা আপোনালোকক ক'ব পাৰোঁ যে কোনখন মুভি আপোনালোকে বেছি প্ৰিফাৰ কৰাটো উচিত। আলফা ৰিভিউ অলৰেডি দিলোঁ, আমাৰ চেনেলত আছে। এতিয়া লৈ আহিছোঁ বেবী ডু ডাই ডুৰ ৰিভিউ। বেবী ডু ডাই ডু একদম মাষ্টাৰ পিচ বুলি ক'ব নোৱাৰি যদিও, কিন্তু জিনিয়াছ চিনেমা বুলি ক'ব লাগিব। এজনী এনেকুৱা ছোৱালীৰ ষ্টৰী যোনে কথা ক'ব আৰু শুনিব নোৱাৰে, আৰু সেই ছোৱালীজনী গৈ কিনে কেনেদৰে এটা কণ্ট্ৰেক্ট কিলাৰৰ ভূমিকা লয় সেইটোৰ ওপৰত গোটেই মুভিখনৰ ষ্টৰীটো ৰিভল্ভ কৰে। আৰু হুমা কুৰেশ্বীৰ যোনটো এক্টিং দেখিছোঁ আমি, মানিব লাগিব মহাৰাণী যোনটো তাইৰ চিৰিজ আছিল সেইটোৰ ওপৰতকেও ভাল এইবাৰ এক্টিং কৰিছে তাইৰ ইম'শ্যনছখিনি, তাইৰ যোনখিনি এক্টিং স্কিল কমপ্লিটলি ঢালি দিয়া যেন লাগে মুভিখন আপোনালোকে যেতিয়া চাই থাকে। আৰু মুভিখনৰ যোনটো ফিল্মিং সেইটো হয়, সেইটো অলপমান ডিফাৰেণ্ট হয়, বিকজ আমি অলপমান মুভিখন ব্লেক এণ্ড হোৱাইটতো দেখা পাওঁ, ট্ৰেইলাৰতো অলৰেডি আমি গম পাইছোঁৱে। চ' ইটছ মই অলৰেডি ক'লোঁ মাষ্টাৰ পিচ বুলি ক'ব নোৱাৰিলেও নক'লেও জিনিয়াছ চিনেমা বুলিয়ে ক'ব লাগিব। যদি আপোনালোকে চাব বিচাৰিছে, অহাকালি ছানডে আছে, যদি মুভি এখন উইকেণ্ডত চাব বিচাৰিছে তেনেহ'লে আলফাক প্ৰিফাৰ নকৰিব। চাই যদি আপোনালোকে বেবী ডু ডাই ডু চাব পাৰে, বিকজ এইখন মুভিয়ে আপোনালোকক লাষ্টত এনেকুৱা এটা দিব, ছেটিছফেকশ্যন এটা দিব, যোনটোত আপোনালোকৰ এনেকুৱা লাগিব যে পইচাটো অন্ততঃ এনেই যোৱা নাই। ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো। অলৰেডি আমি 2-3টা ভিডিঅ' দিছোঁ আজিৰ দিনত, আলফাৰ ৰিভিউ দিছোঁ, এইটো বেবী ডু ডাই ডু ৰিভিউ আহিব। দেন এগেইন পেড্ৰ' এণ্ড প্ৰীতম যোনখন হটষ্টাৰত ৰিলিজ হৈছে চিৰিজখন, ৰাজকুমাৰ হিৰাণী ফিল্মছৰ ফালৰ পৰা আহিছে, সেইখনৰো ৰিভিউ দিছোঁ। আপোনালোকে গৈ কিনে আমাৰ চেনেলত নিশ্চয় চেক আউট কৰিব। কিবা যদি জনাব লগা আছে আমাক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব পাৰে। ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাক 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে। আশা কৰোঁ এইখিনি সোনকাল কমপ্লিট কৰি দিব। আজিলৈ আহিছোঁ, গুড বাই।